এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। দৰং জিলাৰ পূব মঙলদৈ, ওদালগুৰি, ভেৰগাঁও আৰু ডিমা হাছাও জিলাৰ বিভিন্ন খণ্ডত আজি সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্ৰহণেৰে নীতি আয়োগে সম্পূৰ্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ কালি শুভাৰম্ভ কৰে। অসমতো বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা, ওদালগুৰি, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দিৰ কেইবাটাও উন্নয়ন খণ্ডক এই অভিযানে সামৰি লৈছে। মুঠ 112খন অভিলাষী জিলা আৰু 500টা অভিলাষী খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা 30 ছেপ্টেম্বৰলৈকে 3 মাহ জুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত 12টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত 100% পৰিপূৰ্ণতা লাভ কৰা। ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডত আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই অভিযানৰ কাৰ্যসূচী আৰম্ভ কৰে। তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এই সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত বিটিআৰৰ পাৰিষদ হেমন্ত ৰাভাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। মঙলদৈ জিলাৰ আয়ুক্তৰ উদ্যোগত আজি জিলাখনত কেন্দ্ৰীয়ভাৱে সম্পূৰ্ণতা অভিযান উদ্বোধন কৰা হয়। উদ্বোধনী কাৰ্যসূচীত স্থানীয় সাংসদ দিলীপ শইকীয়া, বিধায়ক ক্ৰমে বসন্ত দাস আৰু পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ ফেকামাৰীত, কাছাৰ জিলাৰ লক্ষীপুৰত আৰু ধেমাজি জিলাৰ মুৰকং চেলেকত কাইলৈ এই অভিযান আৰম্ভ হ'ব। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত পশুটিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত পশুটিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015তে কৃষকৰ বাবে ব্যৱহাৰ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। এই অভিযানত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে অংশগ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম খণ্ডত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনে কালি এই অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে নাগালেণ্ডৰ কিফিৰেত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিধানসভাৰ সদস্য চি কিপলি সংগতমে কাৰ্যসূচীৰ আৰম্ভ কৰে। ইপিনে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লমকা চাউথ ব্লকত কালি আৰম্ভ হোৱা প্ৰথমটো কাৰ্যসূচীত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। জিএছটি সন্দৰ্ভত ব্যৱসায়ীসকলৰ অভিযোগ নিষ্পত্তিৰ বাবে গঠিত ৰাজ্য কেবিনেট সমিতিয়ে আজি গোলাঘাট জিলাৰ ডেৰগাঁৱত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিত্তমন্ত্ৰী অজন্তা নেওগ, জিলা কৰ অধীক্ষক পল্লৱ কুমাৰ ঝা, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত যোৰহাট, গোলাঘাট, মাজুলী আৰু শিৱসাগৰ জিলাৰ ব্যৱসায়ী সংস্থাৰ প্ৰতিনিধিৰ লগত ব্যৱসায়ীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত 2024 বৰ্ষৰ ই-গভাৰ্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা সেতুৱে এই স্বীকৃতিৰ বাবে সকলোকে অভিনন্দন জনাইছে। এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষাখণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্যক প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। উল্লেখযোগ্য যে অহা 8 আৰু 9 আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই-গভাৰ্নেন্সৰ 27 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে। ৰাজ্যৰ কোনো কোনো ঠাইত আজি বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ভালেমান ঠাই বানৰ কবলত আছে। ৰাজ্যখনৰ সাম্প্ৰতিক বানত 29খন জিলাৰ 21 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খোৱাঙত বুঢ়ীদিহিং নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও আজি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি টেঙাখাট মহাবিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। বৰ্তমান 299গৰাকী লোকে আশ্ৰয় লৈ থকা এই শিবিৰত প্ৰয়োজনীয় সকলো সা সুবিধাৰ প্ৰদান কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি জ্যেষ্ঠ ব্যক্তি আৰু শিশুসকলৰ বিশেষ যত্ন ল'বলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।